নমস্কাৰ। মই কথা এটা কওঁ আপোনালোকক। মোৰ ঘৰে মাটি আপোনালোকে লৈ লওকচোন, মই বিকিবলৈ ওলাইছোঁ। মোৰ বোৱাৰীক বাহিৰলৈ নিব লাগে, বাহিৰত চিকিৎসা কৰিব লাগে, ইয়াত নহয়। ভুক্তভোগী উচ্চুপনি বাইদেউৰ লগত হৈছে কি? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। ভুক্তভোগী উচ্চুপনি নামেৰে যিটো ফেচবুক পেজ আছে, তেখেতৰ এটা বিপদ হৈছে বুলি তেখেতে আচলতে ভিডিঅ' আগবঢ়াই আছে আৰু মেডিকেলত থকা, গেছ দি থকা এনেধৰণৰ কিছুমান পোষ্ট দি আছে। আচলতে কথাটো বুজি পোৱা নাই, তেখেতলোকৰ হৈছে কি? প্ৰকৃততে বেমাৰ নে বোৱাৰীগৰাকী, নে মানসিক টেনশ্যন কোনোবাই দি তেনেকুৱা কৰিছে বুলি ভিডিঅ' পাইছোঁ। আকৌ কিছুমানৰ একাংশৰ মানুহে ভিডিঅ' বনাই আছে যে তেখেতৰ লগত বৰ ডাঙৰ এটা সাংঘাতিক ঘটনা ঘটিলে। তেখেতলোকৰ ঘৰত এগৰাকী পাগলী মানুহ আছিল আৰু সেই পাগলীগৰাকীয়ে সোণ ৰূপৰ গহনা সকলো লৈ গ'ল আৰু লৈ পিনি তেওঁলোকৰ নামত আচলতে এটা লোন এপ্লাই কৰি তেখেতলোকৰ নামত ল'লে। আৰু একাংশই বনাই আছে যে মানুহগৰাকী বিয়া পতা 5 বছৰ হ'ল, সন্তান জন্ম হোৱা নাই, সন্তান জন্ম নোহোৱাৰ বাবে মুখৰ আগৰ মানুহঘৰে অত্যাচাৰ কৰিছে, ওলাব নোৱাৰে, ঠাট্টা কৰিছে, এনেধৰণৰ কিছুমান উলট পালট ভিডিঅ' পাই আছোঁ। গতিকে সেইটো কাৰণে মই এই ফেচবুকৰ জৰিয়তেই আচলতে ভুক্তভোগী মহিলা উচ্চুপনি বাইদেউ তেখেতলোকক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ প্ৰকৃততে হৈছে কি? বোৱাৰীগৰাকী অসুখ হৈছে নে কোনোবাৰ মানুহৰ ডিপ্ৰেশ্যনত গৈ মানুহগৰাকী তেনেকুৱা হৈছে, নে মানসিক চিন্তাত, যিহেতু এটা লোনৰ বোজা দিলে বুলি শুনিছোঁ, মানসিক চিন্তাত তেখেত এনেকৈ জুৰুলা হৈ পৰিছে। বহুত আঘাত পালেও মানুহে এনেধৰণে কান্দি কান্দি বেহুচ হৈ যোৱা এটা দেখিবলৈ পোৱা যায়, দৃশ্য দেখিবলৈ পোৱা যায়। গতিকে দুখ লাগিছে, এনেকুৱা এটা ঘটনা ঘটিছে। প্ৰকৃত সত্যটো জানিলে সকলোৱে ভাল পাব। গতিকে সকলোৱে উলট পালট ভিডিঅ' দি আছে। সেই গতিকে মই আপোনালোকৰ পৰা যে জানে, আপোনালোকে সকলোৱে এই কথাটো প্ৰকৃততে কি, তেখেতলোকৰ কিয় ইমান ডাঙৰ চিটুৱেশ্যন এটা হ'বলৈ হ'ল, প্ৰকৃততে যদি বেমাৰেই হৈছে, বেমাৰ হ'লেতো নিশ্চয় চিকিৎসা কৰিব লাগিব। তেখেতলোকৰ ঘৰ মাটি বিক্ৰী কৰিবলৈ লৈছে, সেইটো এটা দেখি দুখ লাগিছে। হয়, মানুহৰ জীৱনত ঘৰ মাটিতকৈ কোনো বস্তুৱে ডাঙৰ হ'ব নোৱাৰে, কাৰণ যিকোনো প্ৰকাৰে হ'লেও চিকিৎসা কৰিবই লাগিব। গতিকে সেই নজনাৰ বাবে মই এই ভিডিঅ'টো যোগেৰে আপোনালোকৰ পৰা জানিবলৈ বিচাৰিছোঁ। আৰু শেষত মই এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, যি নহওক মানুহগৰাকী সুস্থ হওক আৰু তেখেতৰ যিটো চিটুৱেশ্যন হৈছে সেই চিটুৱেশ্যনটো যাতে অতি সোনকালে ছল্ভ হৈ তেওঁ আমাৰ মাজত ফেচবুকৰ জগতখনত যেনেকৈ বোৱাৰী আৰু শাহুৰ যিটো মৰম চেনেহ দেখুৱাই, আচলতে গোটেই সমগ্ৰ ভাৰতবৰ্ষ বা পৃথিৱীতে বুলি ক'ব লাগিব, তেওঁলোকৰ মৰম চেনেহ বিলাই আছিল, ঠিক আগৰ দৰে আমি আকৌ পুনৰ চাবলৈ আশা কৰিছোঁ। তাকে কৈ মই আজি এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু যিসকলে জানে প্ৰকৃত সত্যৰ কথাটো জানিবৰ বাবেহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু যিসকলে জানে, মই প্ৰথমৰ পৰাই কৈ আছোঁ, কমেণ্ট কৰি হ'লেও আপোনালোকে জনাব।